নমস্কাৰ আজি 30 সেপ্টেম্বৰ মাহটোৰ শেষৰটো দিন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ 12টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ বীৰ লাচিত সেনা শৃংখল চলিহাই ডাঙৰ মন্তব্য কৰিছে শৃংখল চলিহাই কয় যে দেশ জাতিৰ বাবে মই শহীদ হ'বলৈ সাজু আছো যিটো ৰঙৰ গুলি মোৰ বুকুত খুৱাব সেই ৰং অসমত নাথাকিব শৃংখল চলিহাই আনকি কি মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো দেশ জাতিৰ বাবে মৰিবলৈ শৃংখল চলিহাই ভয় নকৰে দেশ জাতিৰ বাবে মই শহীদ হ'বলৈ সাজু আছো বুলি মন্তব্য শৃংখল চলিহাৰ এটা ব্ৰেকিং নিউজ দেশক লৈ জাতিক লৈ কাহানিও কম্প্ৰমাইজ নকৰি বুলি মন্তব্য শৃংখল চলিহাৰ যদি কোনোবা বাংলাদেশীয়ে মোক হত্যা কৰিম বুলি ভাবিছে তেন্তে মনত ৰখা ভাল মই অকলেই নমৰো লগত 2-4টাক লৈ মৰিম এই মন্তব্য কৰিছে শৃংখল চলিহাই যিটো ৰঙৰ গুলি মোৰ বুকুত খুমাব সেই ৰং অসমত নাথাকিব বুলি মন্তব্য শৃংখলৰ যুঁজিবলৈ মৰিবলৈ মই সম্পূৰ্ণ সাজু আছো বুলি মন্তব্য শৃংখল চলিহাৰ য'ত য'ত বেদখল হৈছে তাত উচ্ছেদ হ'বই তাত কোনো সন্দেহ নাই খন্দেযুক্ত মূলৰ মানুহে অসমত জনগাঁথনি সম্পূৰ্ণৰূপে সলনি কৰিছে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বাংলাদেশী মূলৰ মানুহক উচ্ছেদ কৰিবই লাগিবই অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ পদক্ষেপ লওক চৰকাৰে অসমৰ খিলঞ্জীয়া জনগণে বিচাৰিলে প্ৰত্যক্ষ ৰাজনীতিত আহিবলৈ আমি সাজু প্ৰয়োজনত গণ অভিৱৰ্তন দিয়া হ'ব এই মন্তব্য কৰিছে বীৰ লাচিত সেনা শৃংখল চলিহাই পৰৱৰ্তী খবৰ অকল ঝাৰখণ্ডতে নহয় সমগ্ৰ দেশত এনআৰসি লাগে এই দাবী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগ হৈ ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী তেওঁলোক দেশৰ যিকোনো ঠাইলৈ যাব পাৰে 25 দিন অন্য কৰবাত থাকি অসমলৈ আহিব পাৰে অবৈধ বিদেশী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সংসদত আলোচনা কৰি সিদ্ধান্ত ল'বলৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ গৌৰৱ গগৈয়ে কয় যে অসমত মিয়া ৰাজনীতি প্ৰথমে আজমলৰ AIUDF-এ কৰিছিল পুনৰবাৰ জনাইছো গৌৰৱ গগৈয়ে কয় যে অসমত মিয়া ৰাজনীতি প্ৰথমে আজমলৰ AIUDF-এ আৰম্ভ কৰিছিল এতিয়া লোকসভা নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীয়ে মিয়া শব্দলৈ ৰাজনীতি আৰম্ভ কৰিছে বুলি মন্তব্য গৌৰৱ গগৈৰ পৰৱৰ্তী খবৰ চৰকাৰৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানক লৈ খৰব বিধায়ক অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান মাত্ৰ অসন্তুষ্ট বিজেপিৰ ল'ৰাক সন্তুষ্ট কৰাৰ এখন বিশেষ আঁচনি পুনৰবাৰ জনাইছো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানখন মাত্ৰ অসন্তুষ্ট বিজেপি ল'ৰাক সন্তুষ্ট কৰাৰ এক আঁচনি এবছৰতে 1 লাখ নিযুক্তি দিম বুলি কৈ আজি 3 বছৰ হ'ল 3 বছৰতো 1 লাখ চাকৰি এইখন চৰকাৰে পূৰণ কৰিব পৰা নাই দিব নোৱাৰিলে চৰকাৰৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানক লৈ এইদৰে খৰব হৈ পৰিছে বিধায়ক অখিল গগৈ আন এটা খবৰ হৈছে এনআৰসিত নাম নাথাকিলে বাংলাদেশলৈ প্ৰেৰণ কৰা হ'ব নেপাল ম্যানমাৰৰ লোককো বাংলাদেশলৈ পঠিয়াব নেকি প্ৰশ্ন কৰিছে আমিনুল ইছলামে এটা বিশেষ খবৰ এনআৰসিত নাম নাথাকিলে বাংলাদেশলৈ প্ৰেৰণ কৰা হ'ব কিন্তু নেপাল ম্যানমাৰৰ লোককো বাংলাদেশলৈ প্ৰেৰণ কৰিব নেকি প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক আমিনুল ইছলামে কেপ্টেইন ৰবীন বৰদলৈ দেৱব্ৰত শইকীয়াই 71ৰ আগৰ লিগেসি বিচাৰি পোৱা নাছিল কেপ্টেইন ৰবীন বৰদলৈ দেৱব্ৰত শইকীয়াকো বাংলাদেশলৈ যাব নেকি বাংলাদেশলৈ পঠিয়াব নেকি বাংলাদেশলৈ যাব লাগিব নেকি এই প্ৰশ্ন উত্থাপন কৰিছে অসমত লাখ লাখ বাংলাদেশী টকা কথাটো ভুৱা মন্তব্য কৰিছে আমিনুল ইছলামে এনআৰসি সন্দৰ্ভত এইদৰে খৰব হৈ পৰিছে বিধায়ক আমিনুল ইছলাম আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ভয়ংকৰ বানত তছনছ হৈ পৰিছে নেপাল মৃতকৰ সংখ্যা 200 গৰাকীলৈ বৃদ্ধি পাইছে এটা ভয়ংকৰ খবৰ দেশৰ এখন প্ৰান্তত এই ভয়ংকৰ ঘটনা ইতিমধ্যে নেপালত অৱস্থা অতিকৈ শোচনীয় কিয়নো প্ৰলয়নকাৰী বান ভূমিস্খলনত তছনছ হৈ পৰিছে নেপাল এটা বিশেষ খবৰ ভয়ংকৰ বান ভূমিস্খলনত নেপালত 200 গৰাকীকৈ অধিক লোকৰ মৃত্যু হৈছে ইতিমধ্যে
ভূমিস্খলনত 30 গৰাকীৰো অধিক লোক সন্ধানহীন হৈ পৰিছে। এটা ব্ৰেকিং নিউজ। প্ৰতিদিনে বানে কাল ৰূপ ধাৰণ কৰিছে নেপালত। 4,500ৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে ভূমিস্খলনৰ পৰা। বৰ্তমানেও নেপালৰ ভিন্ন প্ৰান্তত অব্যাহত আছে উদ্ধাৰ অভিযান। কেইবাটাও মূল পথ ভাঙি তছনছ কৰিছে ভূমিস্খলনে। এটা বিগ ব্ৰেকিং নিউজ। ৰাজধানী কাঠমাণ্ডুলৈ যোৱা সকলো পথ ইতিমধ্যে বানত ধ্বংস হৈ পৰিছে। প্ৰলয়নকাৰী বান আৰু ভূমিস্খলনে নেপালৰ অৱস্থা তছনছ কৰি পেলাইছে। আজিৰ দিনটোত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে নতুনকৈ 1 লাখ নিবনুৱালৈ 1 লাখ টকা। যুৱ উদ্যোগীলৈ বৃহৎ সকাহ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীলৈ চৰকাৰে মুকলি কৰিলে 75,000 টকা। 10 নৱেম্বৰত অতিৰিক্ত 25,000 টকা সোমাব যুৱক যুৱতীৰ একাউণ্টত। এটা ব্ৰেকিং নিউজ। অতিৰিক্ত 25,000 টকা পাব। শীঘ্ৰেই মুকলি হ'ব পৰ্টেল। যুৱক যুৱতীলৈ ভাল খবৰ। 5 অক্টোবৰত আবেদনৰ পৰ্টেল মুকলি কৰিব চৰকাৰে। শীঘ্ৰেই বাকী থকা 75,000 যুৱক যুৱতীয়ে পৰ্টেলত আবেদন কৰিলেই ধন লাভ কৰিব। নতুনকৈ 1 লাখ যুৱক যুৱতীলৈও ধন মুকলি কৰাৰ প্ৰস্তুতি অসম চৰকাৰৰ। ধন লাভ কৰা 1 লাখ নিবনুৱাই ভাল কাম কৰিলেই নতুনকৈ 1 লাখে পাব ধন। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ অধীনত 2 লাখ যুৱক যুৱতীক দিয়া হ'ব এই ধন। 2 লাখ যুৱক যুৱতীক ধন দিয়াৰ পৰিকল্পনা চৰকাৰৰ। আজি 25,000 যুৱক যুৱতীৰ ধন প্ৰদান কৰি ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী। আন এটা খবৰ হৈছে জোৱানৰ পকেটৰ ধন চুৰ কৰা অস্ত্ৰ হৈছে অগ্নিবীৰ আঁচনি। এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে এই ডাঙৰ মন্তব্য কৰিছে। এটা ব্ৰেকিং নিউজ। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ আদানীৰ প্ৰসংগ। আদানীৰ নাম লৈ ৰাহুল গান্ধীয়ে পুনৰ সমালোচনা কৰিছে বিজেপিক। এটা বিগ ব্ৰেকিং নিউজ। পলিটিকেল আপডেট জনোৱাৰ চেষ্টা কৰিছো। অগ্নিবীৰ আঁচনিৰ জৰিয়তে যুৱকৰ পকেটৰ ধন কাঢ়িছে এইখন চৰকাৰে। আদানী কোম্পানীয়ে বনোৱা অস্ত্ৰ ভাৰত চৰকাৰে ক্ৰয় কৰিছে। মন্তব্য কৰিছে যি টকাৰে মোদীয়ে নিজৰ মাৰ্কেটিঙত ব্যৱহাৰ কৰে, দলৰ স্বাৰ্থত ব্যৱহাৰ কৰে আদানীৰ টকা। অগ্নিবীৰ আঁচনিৰ জৰিয়তে জোৱানৰ পকেটৰ ধন চুৰ কৰিছে। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ আদানীৰ প্ৰসংগ। আদানীৰ নাম লৈ ৰাহুল গান্ধীয়ে পুনৰ সমালোচনা কৰিছে বিজেপিক। আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ দুৰ্গা পূজা সমাগত আৰু দুৰ্গা পূজাৰ চান্দা বিচাৰি এইবাৰ গুণ্ডাগিৰি। 5,000 টকাৰ বিনিময়ে চাহ দোকানীক প্ৰচণ্ড মাৰধৰ। এটা ব্ৰেকিং নিউজ। দুৰ্গা পূজাৰ নামত চান্দা বিচাৰি পূজা কমিটিৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে। চান্দা অপসংস্কৃতিক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিকো অংগুষ্ট কৰিছে। দুৰ্গা পূজাৰ চান্দা নিদিয়াৰ বাবে এজন যুৱকক প্ৰচণ্ড প্ৰহাৰ কৰা হৈছে। পদপথৰ চাহ দোকানীক 5,000 টকা দাবী কৰিছিল পূজা কমিটিয়ে। আৰু পদপথৰ ব্যৱসায়ীয়ে ধন নিদিয়াৰ বাবে মাৰপিটৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। শিলচৰ চহৰৰ অম্বিকাপট্টিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। শ্মশান ৰোড দুৰ্গা পূজা কমিটিৰ লোকে মাৰপিট কৰিছে যুৱকজনক। পদপথৰ চাহ বিক্ৰী কৰি পৰিয়াল চলাই আহিছে শুভদ্বীপ ৰয়ে। আৰু শুভদ্বীপ চাহৰ চালিখনো ভাঙি গৈছে চান্দা নিদিয়াৰ বাবেই। এক বেয়া খবৰ জনোৱাৰ চেষ্টা কৰিছো। ততালিকে আৰক্ষীৰ উপস্থিত হোৱাত প্ৰাণ ৰক্ষা পৰিছে শুভদ্বীপৰ। এইদৰে চান্দাৰ নামত এইদৰে অপকৰ্ম এটা বেয়া কাম কৰিছে এই চাহ দোকানীজনৰ লগত। আন এটা ব্ৰেকিং নিউজ হৈছে এইবাৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হৈছে। ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান জনোৱা হৈছে অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ। পৰৱৰ্তী খবৰ। দুৰ্গা পূজাক লৈ আহিছে ভাল খবৰ। দুৰ্গা পূজা কমিটিসমূহকো ৰাজ্য চৰকাৰে দিব বিত্তীয় সাহায্য। পূজাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত ডাঙৰ ঘোষণা। শীঘ্ৰেই পূজা কমিটিসমূহক জিলা আয়ুক্তৰে যোগাযোগৰ আহ্বান ৰাজ্য চৰকাৰৰ। প্ৰতিখন দুৰ্গা পূজা কমিটিয়ে লাভ কৰিব বিত্তীয় সাহায্য। এবাৰ সমাগত দুৰ্গা পূজা আৰু দুৰ্গা পূজাৰ প্ৰাক্কণতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ প্ৰদান কৰিছে। শীঘ্ৰেই পূজা কমিটিসমূহক জিলা আয়ুক্তৰে যোগাযোগ কৰিবলৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ।
পূজাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই ডাঙৰ ঘোষণা কৰিছে। দুৰ্গা পূজা সমিতিসমূহকো ৰাজ্য চৰকাৰে দিব বিত্তীয় সাহায্য। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দুৰ্গা পূজা মণ্ডপত কিয় অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিছে। দুৰ্গা পূজা মণ্ডপত কিয় কেৱল অসমীয়া ভাষাৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। মন্তব্য কোনে কৰিছে জনোৱাৰ চেষ্টা কৰিছো। দুৰ্গা পূজাৰ এছঅপিক লৈ ক্ষোভ প্ৰকাশ কৰিছে টিএমচিৰ সাংসদ সুস্মিতা দেৱে। দুৰ্গা পূজা চৰকাৰী কাৰ্যসূচী নেকি? এয়াই কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। দুৰ্গা পূজা বিধানসভাৰ মিটিং নহয়, দুৰ্গা পূজা ডিচিৰ মিটিং নহয়। কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূজা মণ্ডপত কেৱল অসমীয়া ভাষা ব্যৱহাৰৰ বাবে নিৰ্দেশ দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদগৰাকীয়ে। কেৱল কিমানেই নহয়, সাংসদগৰাকীয়ে কৈছে যে দুৰ্গা পূজা বিধানসভাৰ মিটিং নহয়, দুৰ্গা পূজাৰ ডিচিৰ মিটিং নহয়। এয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। দুৰ্গা পূজা চৰকাৰী কাৰ্যসূচী নেকি বুলি প্ৰশ্ন। দুৰ্গা পূজা মণ্ডপত কিয় কেৱল অসমীয়া ভাষাৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। পৰৱৰ্তী ব্ৰেকিং নিউজ। শৰাইঘাটত স্মাৰ্ট মিটাৰলৈ APDCLক ঘূৰাই দিলে ৰাইজে। শৰাইঘাটত স্মাৰ্ট মিটাৰলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এটা ব্ৰেকিং নিউজ। আন এটা ব্ৰেকিং নিউজ হৈছে শৰাইত স্মাৰ্ট মিটাৰলৈ APDCLক ঘূৰাই দিছে ৰাইজে। ৰাজ্যত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি পৰ্যন্ত প্ৰতিবাদ হৈছে স্মাৰ্ট মিটাৰক লৈ। শৰাইত স্মাৰ্ট মিটাৰলৈ APDCLক ঘূৰাই দিছে ৰাইজে। দমে দমে স্মাৰ্ট মিটাৰ ঘূৰাই দিছে ৰাইজে। এটা ডাঙৰ খবৰ। সৰুপথাৰৰ APDCLৰ কাৰ্যালয়ৰ বাহিৰত উত্তাল প্ৰতিবাদ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। সৰুপথাৰৰ APDCLৰ কাৰ্যালয়ৰ বাহিৰত উত্তাল প্ৰতিবাদ। ৰাইজক হুংকাৰ, আমাক স্মাৰ্ট মিটাৰ নালাগে। ৰাইজৰ হুংকাৰ, আমাৰ স্মাৰ্ট মিটাৰ নালাগে, পুৰণি ডিজিটেল মিটাৰটোকে দিয়ক। আমি স্মাৰ্ট মিটাৰৰ বিলেই দিম নে ঘৰখন চলাম। স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাক শেষ কৰি পেলাইছে চৰকাৰে। কৃষক মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ উপস্থিতিত শতাধিক লোকে APDCLৰ কাৰ্যালয়ত স্মাৰ্ট মিটাৰসমূহ জমা দিলে। আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অসম চৰকাৰে এতিয়া মুখ টেকেচা খাইছে। কচুতলিৰ উচ্ছেদ স্থগিত ৰাখিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। এটা ব্ৰেকিং নিউজ। পুনৰ ন্যায়ালয়ত মুখ টেকেচা খাইছে অসম চৰকাৰে। আইন অমান্য কৰি সোণাপুৰৰ কচুতলিত অন্যায় উচ্ছেদেৰে হিন্দুত্ববাদী শিবিৰৰ ৱাহ ল'ব খোজা হিমন্ত বিশ্ব শৰ্মাক উচিত শিক্ষা দিছে দেশৰ উচ্চতম ন্যায়ালয়ে। শেহতীয়াকৈ 48 গৰাকী উচ্ছেদিত লোকে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত জনাইছিল লেখ আবেদন। আজি এই আবেদনৰ শুনানি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ BR ঘাবা আৰু KB বিশ্বনাথনৰ বিচাৰপীঠে।